গুৱাহাটী কমাৰ্চ কলেজত বৃহস্পতিবাৰে কৰ্কট ৰোগৰ সজাগতা আৰু পৰীক্ষাৰ এটা বিশেষ শিবিৰ অনুষ্ঠিত হয়। দি স্মাইল মেকাৰ্ছ আৰু SSG ফাউণ্ডেশ্যন তথা বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ সহযোগত এই শিবিৰৰ আয়োজন কৰা হয়। শিবিৰত ছাত্ৰ-ছাত্ৰীসকলৰ লগতে আন সাধাৰণ লোকক কৰ্কট ৰোগৰ প্ৰাথমিক লক্ষণ আৰু ইয়াৰ চিকিৎসা সন্দৰ্ভত বিতংভাৱে ব্যাখ্যা কৰা হয়। বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ কেইবাগৰাকী অভিজ্ঞ চিকিৎসকে উপস্থিত লোকসকলৰ স্বাস্থ্য পৰীক্ষা কৰে। আজিৰ এই কেম্পটো অনুষ্ঠিত কৰাৰ যি মহৎ উদ্দেশ্য, এই উদ্দেশ্য সফল হওক তাকে কামনা কৰিছোঁ। বৰ্তমান সময়ত কেঞ্চাৰে এটা ভয়াৱহ ৰূপ ধাৰণ কৰিছে। আমাৰ সমাজত এনেকুৱা বহু মানুহ আছে যিয়ে কেঞ্চাৰৰ দ্বাৰা পীড়িত হৈ আছে, কিন্তু তেওঁলোকে চিকিৎসাৰ অভাৱত বা নিজৰ সামৰ্থ্যৰ অভাৱত তেওঁলোকে নিজে গৈ এই কেঞ্চাৰ হৈছে নে হোৱা নাই তাৰ পৰীক্ষা কৰিবৰ কাৰণে সাহসো গোটাব নোৱাৰে আৰু সামৰ্থ্য নাই কাৰণে গৈও নাপায়। গতিকে তেনেকুৱা ব্যক্তিসমূহক, তেনেকুৱা পৰিয়ালসমূহক, সমাজৰ নিপীড়িত যিটো গোষ্ঠী, সেইসমূহৰ ওচৰলৈ আমি পিছলৈ আগবাঢ়ি যাম, যাতে তেওঁলোকৰ ক্ষেত্ৰতো আমি এনেকুৱাকৈ কেঞ্চাৰ এৱাৰনেছ কেম্প অনুষ্ঠিত কৰি তেওঁলোকৰো যদি কেঞ্চাৰ হৈছে তাক চিনাক্ত কৰাত সহায় কৰিবৰ কাৰণে আমি ভৱিষ্যতে চেষ্টা চলাই যাম।